গুড ইভিনিং ফ্ৰেণ্ডছ, মোৰ বন্ধুসকল। আজি শ্ৰীমদ ভাগৱতৰ মই সপ্তম স্কন্ধৰ দেৱৰ্ষি নাৰদ আৰু যুধিষ্ঠিৰৰ সংবাদৰ বিষয়ে পঢ়ি আপোনালোকক অলপ শুনাব খুজিছোঁ। আপোনালোকে কৃপা কৰি মোৰ কথাখিনি শুনিব। যুধিষ্ঠিৰ ৰাজসূয় সময়ত দেখিয়া অদ্ভুত গতি বৈৰৰ কৃষ্ণত মহাঋষি নাৰদত পুছিলা সাদৰী সমস্যাৰ মুনি হব আছে মন কৰি। হে মহামুনি, ইটো অদ্ভুত দেশয় একান্ত ভক্তৰ জাক দুৰ্লভ কহয়। হেন শুনি হেন গতি শিশু পালে দেশত লভিল। আক দেখি মূৰ মহাসংশয় মিলিল। পূৰ্বতো বিষ্ণুক নিন্দিলাক বেন ৰায়, দ্বিজগণে তাহাক নৰকে দিলা ঠাই। তেনমতে শিশুপাল মহাপাপী শিল, বালক কালৰ পৰা কৃষ্ণক নিন্দিল। মৰণ কালতে সিটো কুকথা ৰটিল, দুষ্ট বুদ্ধি দন্ত বক্ৰ দেশ আচৰিল। সততে কৃষ্ণকৰ নিন্দা দুয়ো কৰিলাক, তথাপি জিহ্বাত কেনে কুষ্ট নভৈলাক। মৰিও নৰকে কেনে নিবাস নভৈল, কেনে চতুৰ্ভুজ হুয়া বৈকুণ্ঠ গৈল। আক দেখি থিৰ নহি কয় মোৰ মন, সৰ্বজন তুমি কহা ইহাৰ কাৰণ। হেন শুনি তুষ্ট মনে নাৰদ বদতি, সভা মধ্যে বুলিলা শুনিও নৰপতি। কৃষ্ণ নিন্দকৰ নৰকত হুৱে ঠাই, ইটো তজু বচনৰ কোনো অভিপ্ৰায়। কিবা নিন্দা শুনিয়া কৃষ্ণৰ নিন্দা হয়, কিবা নিন্দনতে তাৰ পাপ উপজয়। দেহ অভিমানী তেখে হুৱে দুখ ছয়, সিও অভিমান ঈশ্বৰত নাহি কয়। জাতো দেহা তেখে অভিমান ভয় দুখ, কৃষ্ণ পুনু আত্মজ্ঞানময় নিত্য সুখ। হিত অৰ্থে দুষ্ট দৈত্য গণক দণ্ডন্ত, পৰম কৃপালো জাতো প্ৰভু ভগৱন্ত। এতেকে ভকতি বৈৰ কাম ভয় স্নেহ, কৰিয়া কৃষ্ণক লভে এৰি ইটো দেহ। আৰাৰ মাজতে বৈৰ ভাৱ শ্ৰেষ্ঠ কয়, দৃষ্টান্ত সহিতে আক শুনা মহাশয়। কথাখিনি বৰ্ণনা কৰি আছে যুধিষ্ঠিৰে যিখিনি কথা সুধিছিলে নাৰদক, নাৰদে তাৰে এইখিনি বৰ্ণনা দি আছে। যেনমতে শীঘ্ৰে বৈৰ ভাৱে পাৱে হৰি, তেমনে নপাৱে ভক্তি যোগক আচৰি। যেন বাঘ পৰুৱা কীটক নিৰোধয়, মহাভয় পায় কীটে তাহাকে নিন্তয়। এতেকে তাহাৰ ৰূপ সেহি দেহে পাৱে, তেমনে কৃষ্ণক যিটো চিন্তে বৈৰ ভাৱে। নিন্দাকৃত পাপ চিন্তনত দূৰ যায়, কৃষ্ণৰে সমান ৰূপ দেহ এৰি পায়। যেনমতে ভক্তি কৰি কৃষ্ণক ভজয়, কামে দেখে ভয়ে স্নেহে তেমনে পাৱয়। ইহাৰ প্ৰমাণ সব শুনিও এখন, কাম ভাৱে কৃষ্ণক লভিলা গোপীগণ। ভয়ে কংস দেখে বক্ৰ সম্বন্ধে যাদৱ, ভক্তি ভাৱে আমি হব স্নেহন্ত পাণ্ডৱ। যদি বোলা বেন কেন নৰকে পৰিল, জাতো নিতে কৃষ্ণ নিন্দা ধ্যান নকৰিল। যেমন তেমন ভাৱে সততে কৃষ্ণত, মনৰ প্ৰৱেশ শোক মাত্ৰ এৰি আনৰত। যদি বোলা দৈত্য কিয় ভৈলা কৃষ্ণ বৈৰী, ইহাৰ কাৰণ কহো শুনা মন কৰি। দন্তবক্ৰ শিশুপাল পৰম দুৰ্জয়, তজু মাতৃ ভাগিনীৰ দয়াৰ তনয়। পূৰ্বে দুয়ো মাধৱৰ দুৱৰী আছিলা, বিপ্ৰপাশে বৈকুণ্ঠৰ নিধালে পৰিলা। হেন শুনি যুধিষ্ঠিৰ ৰাজাই হাসয়, ঋষিত পুছন্ত হুয়া পৰম বিস্ময়। হে মহামুনি, মোত কৰিও কাৰণ, কাৰ সাপে ভৈল বিষ্ণু ভক্তৰ পতন। বুজিতে নপাৰি ইটো অদ্ভুত কৰ্ম, জাত হৰি ভকতৰো ভৈল পুনৰ জন্ম। বৈকুণ্ঠ নিবাসী যত হৰি ভক্ত ছয়, প্ৰাকৃত শৰীৰ কদাচিতো নহি কয়। কিন্তু তাসম্বাৰ তনু শুদ্ধ তত্ত্বময়, হেন সব কেনে দেহ সম্বন্ধ লভয়। ইটো কথা আমাত কহিও মহামতি, যদি কিছু দয়া মোত থাকয় সম্প্ৰতি। কি কলে যে যুধিষ্ঠিৰে কলে, শিশুপাল ইমান অত্যাচাৰী, ইমান শ্ৰীকৃষ্ণক নিন্দা কৰে, তথাপি আজিলৈ কৃষ্ণই কিয় শিশুপালক না মুখত কুষ্ঠ বেমাৰ হৈছে, না তাৰ কিবা
বেয়া বেমাৰ পচা বেমাৰ দিছে না কি শ্ৰীকৃষ্ণই কিবা একো শাস্তি দিয়া নাই কিয় শিশুপালক এনেকৈ কৈছে। তেতিয়া শ্ৰীকৃষ্ণই তেতিয়া নাৰদে ক'লে যে যেনেকৈ ভক্তবিলাকে শ্ৰীকৃষ্ণক ভক্তিভাৱে লভে তেনেকৈ কৃষ্ণৰ নাম যদি কোনোবাই গালি পাৰিও লয়, কোনোবাই যদি নিন্দা কৰিও লয়, তেতিয়া সেই পাপীৰো মুক্তি পায়। শ্ৰীকৃষ্ণৰ নাম কীৰ্তন নাম গালি পাৰিলেও শ্ৰীকৃষ্ণৰ মুক্তি দিয়ে। কৃষ্ণৰ যদি নাম সেই পাপীৰ মুখত আহে তেতিয়াহ'লে সেই পাপীও মানে কি হয় নৰকৰ পৰা উদ্ধাৰ পায়। এই কথা কিয় কৈছে? শিশুপালে সৰুৰ পৰাই শ্ৰীকৃষ্ণক নিন্দা কৰিছিল। শ্ৰীকৃষ্ণৰ নাম অনবৰত মুখত আছিলে শিশুপালৰ। আৰু এতিয়া এই মহাভাৰতৰ যুদ্ধটো শিশুপালে কি কৰিছে? একদম শ্ৰীকৃষ্ণৰ ফালে খঙত চোচা লৈ কি কৰিছে? আগবাঢ়ি গৈছে। আৰু তথাপিও শ্ৰীকৃষ্ণৰ নাম লোৱা কাৰণে শ্ৰীকৃষ্ণই তেওঁক শিশুপালক কি কৰিছে? ক্ষমা কৰি আছে। আৰু এই শিশুপাল শ্ৰীকৃষ্ণৰ কি আছিল? দুৱাৰ ৰখীয়া হৈ আছিল। শিশুপাল মানে ভাগিনী আছিল। ভাগিনীৰ দয়াৰ তনয় তাৰমানে ভাগিনীৰ ল'ৰা আছিল। এই শিশুপাল দুটা ল'ৰা দুৱাৰ ৰখীয়া আছিল। আৰু সেই দুৱাৰ ৰখীয়াই কিবা কাৰণত তাৰমানে পাপ কাৰণ কৰাৰ কাৰণে জন্ম পাই আকৌ শিশুপাল ৰূপে অসুৰৰ জন্ম হৈছিল। কিন্তু মানে তনয়টো মানে অন্তৰখন শুদ্ধ আছিল। সেইকাৰণে মৰণকালত শিশুপালেও স্বৰ্গ লাভ কৰিছিল। গতিকে ইয়াতে এইখিনিয়ে কৈছে যে কবিয়েও কৈছে আৰু এইটো মানে চবৰে জ্ঞাত যে কৃষ্ণক যদি গালি পাৰিও যদি তেওঁৰ নাম মুখত হয়, নাম লয়, তেতিয়াহ'লে সেই পাপীকো কি কৰি দিয়ে? শ্ৰীকৃষ্ণই কি কৰি দিয়ে? মুক্তি লাভ কৰাই দিয়ে। গতিকে যুধিষ্ঠিৰে নাৰদৰ পৰা এই কথাখিনি জ্ঞান অৰ্জন কৰিছিলে। আৰু আজিৰ এই ৭ম স্কন্ধৰ দেৱৰ্ষি নাৰদ আৰু যুধিষ্ঠিৰৰ কাহিনীটোৰ এইখিনিতে সমাপ্ত হ'ল। গতিকে আজিলৈ মই আহিছোঁ।